অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়লৈ মোৰ এটাই অনুৰোধ, আমাৰ 2013 তাৰ পিছত 21 চনত প্ৰাদেশিকৰণ হোৱা বিদ্যালয়বিলাকক OPS প্ৰদান কৰিবলৈ তেওঁলোকে যিখন এমেণ্ডমেণ্ট কৰিছিলে 2011 চনত বা 2018 চনত, সেই দুয়োখনত যাতে আমাৰ OPS প্ৰাপ্তিৰ ব্যৱস্থা কৰি NPS-টো অতৰাই আমাক সেই আমাৰ যি সংগ্ৰাম, সেই সংগ্ৰামখনত আমাক সফল হোৱাৰ আমাৰ যি বাট সেই প্ৰশস্ত কৰি তোলে যেন। আৰু তেখেতৰ দিনতেই মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে, তেতিয়া সেই শিক্ষামন্ত্ৰীৰ দিনতেই আমাৰ 2013 চনত তেখেতে আমাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলে, মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলে। গতিকে তেখেতলৈ মোৰ এটি কাতৰ অনুৰোধ, যাতে 2013 চন আৰু 2021 চনত প্ৰাদেশিকীকৰণ কৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় সকলো কৰ্মচাৰীৰে সেই যিখন এমেণ্ডমেণ্ট, সেই এমেণ্ডমেণ্টখন মানে পৰিৱৰ্তন কৰি আমাক OPS-ত সোমোৱাই আমাৰ মহা এটা সমস্যা সমাধান কৰে। যিহেতু আমি তেখেতৰেই অনুগামী, আমি তেখেতকেই মুখ্যমন্ত্ৰী হিচাপে বা শিক্ষামন্ত্ৰী হিচাপে তেতিয়া আমি ধন্যবাদ জ্ঞাপন কৰিম। আজি শিৱসাগৰ জিলাৰ আমাৰ যি শিক্ষক কৰ্মচাৰী ঐক্য যি মঞ্চ, এই মঞ্চৰ আমাৰ NPS যি ব্যৱস্থা চৰকাৰে কৰিছে তাৰ প্ৰতিবাদত এখন সভা অনুষ্ঠিত হয়। আজিৰ এই সভাই এই সিদ্ধান্তলৈ আহে যে 2013 চন আৰু 2021 চনৰ পাছত যিবিলাক আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকৰণ কৰা হৈছিলে, তেওঁলোকক অন্ততঃ অৱসৰকালীন হোৱাৰ পাছত তেওঁলোকক আমাৰ যিটো আমাৰ পুৰণি পেঞ্চন, এই পেঞ্চন নীতিৰ যোগেদি পেঞ্চন দিব লাগে। আপোনালোকে ইতিমধ্যে শুনিলেই আমাৰ জগত বৰঠাকুৰ ডাঙৰীয়া, তেখেতে 33 বছৰ চাকৰি কৰিলে। চাকৰি কৰাৰ পিছত মাত্ৰ 3 মাহ দিন তেখেতে চৰকাৰী ধন খালে আৰু তাৰ পাছত তেখেতৰ কিন্তু একো নাই। আৰু আমাৰ এই মহাবিদ্যালয়ৰ এগৰাকী ইতিমধ্যে আমাৰ 10 বছৰ চাকৰি কৰি ৰিটায়াৰ হৈছে, তেখেতেও এতিয়া মাত্ৰ প্ৰায় 8,000 মান টকা পেঞ্চন পায় নতুন পেঞ্চন নীতিৰ যোগেদি। গতিকে আমি ভাবিছোঁ যে চৰকাৰে আমাৰ যিসকল শিক্ষকে এডাল মমবাতিৰ দৰে নিজক শেষ কৰি এই শিক্ষানুষ্ঠানবিলাক গঢ়ি তুলিছিলে, সমাজখন গঢ়ি তুলিছিলে, তেওঁলোকক অন্ততঃ অৱসৰৰ পাছত যাতে তেওঁলোকৰ পুৰণি পেঞ্চন নীতিৰ যোগেদি তেখেতলোকৰ অন্ততঃ চলিব পৰাকৈ আমাৰ যি ব্যৱস্থা আছে, চৰকাৰী ব্যৱস্থা আছে, এই ব্যৱস্থাৰ যোগেদি দিবৰ কাৰণে আমি আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ। দ্বাৰা আপোনালোকক ক'ব বিচাৰিছোঁ, 2013 চনত প্ৰাদেশিকীকৰণ কৰা বিদ্যালয়ৰ মই এজন শিক্ষক। মাত্ৰ 3টা মাহ কৰ্ম কৰি মই অৱসৰ গ্ৰহণ কৰা হ'ল। আৰু আমাৰ অৱস্থা, চৰকাৰে একো সিদ্ধান্ত নল'লে কিবা দিয়া থোৱাৰ মাত্ৰ আমি আন্দোলন কৰি ফুৰি পৰাজয় বৰণ কৰিছোঁ। সেয়েহে আমি সেই চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ এই ব্যৱস্থাবোৰ মোৰ দৰে আৰু বহুত বিদ্যালয়ৰ শিক্ষকে মৃত্যুক আঁকোৱালি ল'লে, তেওঁলোক গুচি গ'ল আৰু বহুতৰ পানীত হাঁহ নচৰাবলৈ হৈছে অৰ্থৰ কাৰণে। চৰকাৰে এই বিদ্যালয়সমূহত এই দুৰৱস্থাবোৰ অতি সোনকালে শিক্ষকসকলক উপকাৰ সাধন কৰি মংগল কৰিব বুলি আমি আপোনালোকৰ যোগেদি চৰকাৰলৈ, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ আমি অনুৰোধ জনাইছোঁ।